যিসকলে নিটৰ এক্সাম দিছে এইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট লৈ আহি আছোঁ। এতিয়া কিন্তু নিটৰ ৰিজাল্ট দিয়া হৈছে। কেনেকুৱাকৈ আপোনালোকে নিটৰ ৰিজাল্টটো চেক কৰিব, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা, আৰু এইবাৰ কিমান ৰেংক থাকিব লাগিব বা আপোনালোকৰ কাট অফ মাৰ্ক কিমান থাকিব লাগিব বা কিমান তাৰিখে ৰিজাল্ট দিয়া হ'ব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিসকলে নিটৰ এক্সাম দিছে অতি সোনকালে কিন্তু ৰিজাল্ট দিয়া হ'ব। কেনেকুৱাকৈ আপোনালোকে সকলোৰে আগত ৰিজাল্টটো চেক কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত আপোনালোকে ইয়াত কিন্তু সকলো প্ৰচেছ জানিব পাৰিব আৰু তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব দিয়া থাকিব ইম্পৰ্টেণ্ট ৱেবছাইট লিংক। ইয়াত কিন্তু সকলো লিংক দিয়া থাকিব, ফাইনেল এনচাৰ আৰু নিটৰ ৰিজাল্ট কিমান তাৰিখে দিয়া হ'ব। এতিয়া কিন্তু ডেটটো ঘোষণা হোৱা নাই। ইয়াত চাব দিয়া আছে কামিং চন। যিহেতু আজি অফিচিয়েলি নোটিছটো আহি গৈছে, এতিয়া কিন্তু আপোনালোকৰ ৰিজাল্টটো মাত্ৰ এদিন বা দুদিনৰ ভিতৰতে ৰিজাল্টটো দিয়া হ'ব। সেইকাৰণে যিসকলে নিটৰ এক্সাম দিছে আপোনালোকে ৱেবছাইটটো ছেভ কৰি ৰাখি দিব। এনেকুৱা হ'ব পাৰে অহাকালি কিন্তু আপোনালোকৰ নিটৰ ৰিজাল্টটো দিব পাৰে। আপোনালোকে এইটো ৱেবছাইটৰ পৰা সকলোৰে আগত চেক কৰিব পাৰিব। সেইকাৰণে যিসকলে নিটৰ এক্সাম দিছে সেইসকলে কাৰণে ভাল খবৰ আহি গৈছে। অহাকালি কিন্তু আপোনালোকৰ নিটৰ ৰিজাল্টটো দিব পাৰে, যিহেতু ৱেবছাইটত আপডেট আহি গৈছে।